দক্ষিণ কামৰূপৰ হুনতলিত গাঞ্জা খেতিৰ বিৰুদ্ধে আৰক্ষীৰ বিশেষ অভিযানত ৫ লক্ষাধিক টকাৰ নিষিদ্ধ গাঞ্জা ধ্বংস কৰা হৈছে। শীতৰ বতৰ যি সময়ত এই ধৰণৰ অবৈধ খেতিৰ বৃদ্ধি পায় সেই সময়তে গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলায়। হুনতলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অপূৰ্ব কলিতাৰ নেতৃত্বত কামৰূপৰ পানীখাইটি অঞ্চলত চলা এই অভিযানত প্ৰায় ১০০ জোপা গাঞ্জা গছ ধ্বংস কৰা হৈছে। গছবোৰ কাটি পুৰি ভস্মীভূত কৰাৰ লগতে এই খেতি সম্পূৰ্ণৰূপে নষ্ট কৰা হয়। এই অভিযানত আৰক্ষীয়ে সফলতা লাভ কৰিছে আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে অনুৰোধ জনাইছে। উল্লেখ্য যে এই ধৰণৰ অবৈধ কাৰ্যকলাপ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ ভৱিষ্যতে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি হুনতলি আৰক্ষীয়ে অৱগত কৰিছে। হুনতলি আৰক্ষী চকীৰ আৰক্ষী বিষয়া অপূৰ্ব কলিতাক আদৰণি জনাম। এই গাঞ্জা গছৰ যি অপব্যৱহাৰ কৰি আছে এই মানুহবোৰে, এই পয়জনাছ বস্তু হয়। এই পয়জনাছ বস্তু আমাৰ সমাজৰ কাৰণে বহুত ক্ষতিকাৰক বস্তু হয়, আমাৰ যুৱ প্ৰজন্মৰ কাৰণে বহুত ক্ষতিকাৰক বস্তু হয়। এই ক্ষতিকাৰক বস্তু যদি আমি আমাৰ সমাজৰ পৰা বিনষ্ট নকৰোঁ, আমাৰ সমাজৰ পৰা যদি আঁতৰাই নিদিওঁ, আমাৰ সমাজখনক এক অপৰিৱেশৰ সৃষ্টি হ'ব, পৰিৱেশ বিনষ্ট কৰিব। তো তাৰ কাৰণে আজি এই আৰক্ষী বিষয়াই যি কাৰ্যসূচী হাতত লৈছে এই কাৰ্যসূচীক আমি আদৰণি জনাম। তাৰ লগতে আমাৰ হুনতলি আৰক্ষী চকীৰ আৰক্ষী বিষয়াক ধন্যবাদ জনাম যে এইবোৰ সমাজৰ কাৰণে যিবিলাক কাৰ্য সমাজৰ কাৰণে ক্ষতিকাৰক হয়, এই প্ৰত্যেকটো সমাজৰ কাৰণে সচেতন ব্যক্তিসকলে চিন্তা কৰিব লাগে যে এইবোৰ বস্তু আমি ৰোপণ কৰিব নালাগে একচুৱেলি, আৰু এইবোৰ বস্তুৰ বিৰুদ্ধে আমি মাত মাতিব লাগে। আৰু তাৰ লগতে আৰক্ষী বিষয়াই চুকে চুকে কোনে গৈ খবৰ কৰিব লাগে যে আইনী বিভাগৰ পক্ষৰ পৰা যাতে এইবোৰ বস্তু কোনে ৰোপণ কৰিব নোৱাৰে আৰু এইবোৰ বস্তু আমাৰ সমাজৰ পৰা আঁতৰাই দিব লাগে। হুনতলিৰ পৰা সানিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং ৮, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।